হেল্ল' ৰাইজ সকল, কি খবৰ সকলোৰে? আজি বহুত দিনৰ মূৰত এটা ডেইলি ব্লগ আৰম্ভ কৰিছোঁ এণ্ড আজি বেলেগ বেলেগ কিবা কিবি কামত যাম, সেইকাৰণে একচুৱেলি ডেইলি ব্লগটো আৰম্ভ কৰিলোঁ। ভাবিলোঁ যে আপোনালোকৰ লগতে এপিছ'ডটো শ্বেয়াৰ কৰোঁ। চ' বেচিকেলি আজি আমি ফাৰ্ষ্টত এখন স্কুটি চাবলৈ যাম, চাবলৈ মানে কি কিনিবলৈ যাম যদি হৈ যায়, এণ্ড তাৰপিছত এক্সিবিশ্যন এখনত যাম য'ত মোৰ ফটো পাব্লিছ হৈছে। মই ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰোঁ, ত' তাতে মোৰ ফটো পাব্লিছ হৈছে। চ' আহক এতিয়া ভিডিঅ'টি আমাৰ লগত জইন কৰক। আমি আৰম্ভ কৰিলোঁ মাৰ ঘৰৰ পৰা, ডেট ইজ ৰিহাবাৰী ঘৰৰ পৰা, এণ্ড আহি পালোঁ ৰিশান চুজুকি। ৰিশান চুজুকি আছে বৰা ছাৰ্ভিচত। কুলেনে অবভিয়াছলি চায়ে আহিছিলে কোনটো মডেল ল'ব, চুজুকি এক্সেছ 125। আমি চালোঁ মেট ব্লেকখন। একচুৱেলি বেলেগ বহুত বেছি কালাৰ্ছ আছিলে, মানে ব্ৰাইট কালাৰ্ছ আছিলে, কম্বিনেশ্যন আছিলে, বাট চামহাও ব্লেকখন এবাৰ চকু পৰাৰ পিছত জানো বেলেগ কিবা কালাৰ পচন্দ হয়, মোৰতো নহয় ভাই। অলছ' যিকোনো বাহন কিনাৰ আগতে টেষ্ট ৰাইড দিয়াটো ভেৰি ইম্পৰ্টেণ্ট। চ' প্ৰথমে কুলেনে টেষ্ট ৰাইড দি আহিলে আৰু তাৰে পিছত আমাৰ লগত আজি অৰ্পণ আহিছিলে, সি গ'ল টেষ্ট ৰাইড দিব। সুধিছে কি ল'ব আহিছা? হা? সঁচা কথা ক, কি ল'ব আহিছ? শ্ব'ৰুমত আমি টেষ্ট ৰাইড লোৱাৰ পিছত শ্ব'ৰুমত ক'লোঁ, যোনজন মানুহে আমাক স্কুটিখন দেখাই আছিলে তেখেতক ক'লোঁ যে আমাক স্কুটিখন ৰেডি কৰি দিবলৈ, বিকজ আমি ল'ম বুলিয়ে আহিছিলোঁ আজি। চ' ফৰ্মেলিটিজখিনি আৰম্ভ কৰিবলৈ দিলোঁ। এণ্ড আজি ইমান গৰম, বাট আমাৰ আজি একচুৱেলি বহুত কাম আছিলে। চ' আমি ছেকেণ্ড ডেষ্টিনেশ্যনটোলৈ যাব ওলালোঁ তিনিওজনে। ত' সেইটো হৈছে চানমাৰীত আৰ্টিষ্ট গিল্ডত। আৰ্টিষ্ট গিল্ডত আজি ফটোৰ এক্সিবিশ্যন আছিলে পোহৰৰ, PCA মানে ফটোগ্ৰাফী ক্লাব অফ আছামৰ, য'ত অৰ্পণ আৰু মোৰ দুইটাৰে আমাৰ ফটো ইয়াতে আজি ফ্ৰেম হৈছে, এক্সিবিট হৈছে। চ' সেয়ে চাবলৈ আহিলোঁ। আৰু আপোনালোকে যদি নাজানে, মই ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰোঁ। কেতিয়াবা ডেফিনেটলি তাৰেও ভিডিঅ' শ্বেয়াৰ কৰিম, এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম। বহুদিন হ'ল মই ৱাইল্ড লাইফ ট্ৰিপত যাবলৈ পৰা নাই, সেইকাৰণে মই একচুৱেলি এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিব পৰা নাই। কিন্তু মই বহুত এনেকুৱা ভাল ভাল এক্সপিৰিয়েঞ্চত মানে গৈছোঁ। এণ্ড আহক এতিয়া আমাৰ দুইজনৰে ফটোকেইখন দেখাওক। এয়া হৈছে আমাৰ দুইজনৰে উঠোৱা ফটোকেইখন। আমি তাৰে পিছত শ্ব'ৰুমলৈ ঘূৰি আহিলোঁ, পে'মেণ্ট কৰিলোঁ, এণ্ড শ্ব'ৰুমৰ ফালৰ পৰা এটা হেলমেট দিলে আমাক। ৰাইজ, হেলমেট পিন্ধা কিন্তু বহুত মেণ্ডেটৰী হয় দেই। কেতিয়াও হেলমেট নিপিন্ধাকৈ স্কুটি বা বাইক নচলাব। আৰু এতিয়া আহি গ'ল সময় স্কুটিখন ৰিচিভ কৰা। এণ্ড এয়া আমাৰ ছাৰক মই ক'লোঁ যে মই নাযাওঁ, তয়ে যা, মোৰ অলপমান দিগদাৰ লাগে। চ' যিহেতু সিয়ে স্কুটিখন লৈছে নিজে, ত' সেইকাৰণে তাক ক'লোঁ স্কুটিখন ল'বলৈ। যিহেতু আমি দুয়োৱে গাড়ী চলাব জানো, কিন্তু মই স্কুটি চলাব নাজানো, চ' তাক ক'লোঁ স্কুটিখন ঘৰলৈ লৈ যাবলৈ, আৰু মই গাড়ী দি যাম। আৰু এতিয়া আমি ঘৰ ঘূৰি আহিছোঁ, এণ্ড ইছু বেবীক ল'বলৈ আহিছোঁ। এণ্ড এতিয়া আমি ধীৰেণ পৰা যাম লাঞ্চ কৰিবলৈ। ইছু বেবীক লৈ যাম আইতা ককাকৰ ঘৰত। মই কেতিয়াও মেনশ্যন কৰা নাই যদি ধীৰেণ পৰা হৈছে মোৰ ইনলজৰ ঘৰ, এণ্ড ইয়াৰে বিষয়ে কেতিয়াবা বেলেগ এদিন ক'ম। আজিৰ কাৰণে ভিডিঅ'টি ইয়াতেই সমাপ্ত কৰিলোঁ। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে।